নমস্কাৰ মই নিতুমণি দাস আৰু আপোনালোকে চাই আছে নিতুজ টেক বন্ধুসকল বহুদিনৰ বিৰতিৰ মূৰত আজি পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো আন এক নতুন ভিডিঅলৈকে বহুদিন মই কন্টেন্ট দিয়া নাছিলো আৰু তাৰ কিছুমানে গম পাই মই কিয় কন্টেন্ট দিয়া নাছিলো আৰু কিয় কন্টেন্ট দি আছিলো যিসকলে মোৰ লগত ডাইৰেক্টলি কথা পাতি আছে তেওঁলোকে গম পায় আৰু লগতে মোৰ ইনষ্টাগ্ৰাম একাউণ্টটো ডিসেবল হৈ আছিল সেই সকলোবিলাক তথ্য মই আপোনালোকক নেক্সট আহি থকা ভিডিঅ'ৰ ভিতৰতে জনাই দিম তো আজি আপোনালোকে টাইটেল আৰু থাম্বনেল লিখি গমেই পাই গৈছে চাগে যে মই এটা অক্সিমিটাৰৰ ওপৰত ভিডিঅ' বনাবলৈ গৈ আছো এইটো হৈছে পালছ অক্সিমিটাৰ আৰু এই বস্তুটোৱে কেনেকৈ কাম কৰে আৰু ই কেনেকৈ আপোনালোকৰ তেজত থকা অক্সিজেনৰ পৰিমাণ নিৰ্ণয় কৰে সেই সকলোবিলাক তথ্য এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক দিবলৈ চেষ্টা কৰিম তো বন্ধুসকল যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো ভাল নালাগিলে কমেন্ট কৰি জনাব কি ইমপ্ৰুভ কৰিব পাৰো তো তাৰ কাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকক প্ৰথমতে এই অক্সিমিটাৰটো কেনেকৈ ব্যৱহাৰ কৰে সেইটো আপোনালোকক মই দেখুৱাম তাৰ পিছত মই আপোনালোকক জনাই দিম যে ই কেনেকৈ কাম কৰি আছে কেনেকৈ আমাৰ দেহত থকা অক্সিজেনৰ পৰিমাণ নিৰ্ণয় কৰি আছে বন্ধুসকল এতিয়া মই আঙুলিটো ইয়াতে লগাই দিলো এনেকৈ উল্টা ফালে দেখিছে আপোনালোকে এনেকৈ উল্টা ফালে আঙুলিটো লগাই দিছো এনেকৈ নহয় দেই এনেকৈ এটো ওপৰৰ পিনে এনেকৈ তো হয় মই আঙুলিটো লগাইছো এতিয়া ইয়াতে এটো সুইচ দেখা পাইছে আপোনালোকে এই সুইচটো এতিয়া মই দবাই দিম দেখিছে ইয়াতে পালছ অক্সিমিটাৰ লিখা আছে আৰু অলপমান সময়তে আপোনালোকে ৰিডিং সমূহ দেখিবলৈ পাব দেখিছে মোৰ অক্সিজেন লেভেল আছে 98 আৰু মোৰ হৃদয় স্পন্দন মানে কলিজা থপথপনি মাৰি আছে 107 তো বন্ধুসকল এইটো এনেকৈ ব্যৱহাৰ কৰে আৰু ব্যৱহাৰ কৰাৰ পিছত বটনটো টিপি পেলাই অফ কৰি দিলে হ'ল আৰু উলিয়াই আনিলে হ'ল ইমানখিনিয়ে আৰু ইয়াতে বেটাৰী লাগি থাকে ইয়াতে এই দুটা বেটাৰী আপোনালোকে দেখিবলৈ পাইছে এটাৰ অপোজিট সাইডে লগাই দিব লাগে একে সাইডে লগাব নালাগে এইটো যদি মই এনেকৈ লগাইছো এইটো লগাব লাগিব উল্টা সাইডে বাস এই পৰখিনি এইফালে লগাই দিব লাগিব তো এনেকৈ এই অক্সিমিটাৰটো বেটাৰীটা ফিট কৰে তাৰ পিছত অক্সিমিটাৰটো ব্যৱহাৰ কৰা শিকাই দিলো বন্ধুসকল এই যে বস্তুটো এই যে অক্সিমিটাৰটোৰ ভিতৰত মই আঙুলিটো লগাই দিলো তাৰ পিছত মই এই সুইচটো দবাই দিলো আপোনালোকে ইয়াতে এটা দেখিবলৈ পাইছে ৰঙা লাইট জ্বলি আছে দেখিছেনে গাইস আপোনালোকে এই ৰঙা লাইট জ্বলি আছে এই ৰঙা লাইটৰ লগতে এটা ইনফ্ৰাৰেড বডি পেলাই লাইট এটা ওলাই মানে এই ৰঙা লাইটৰ লগত দুই ধৰণৰ লাইট ওলাই এটা ৰঙা লাইটটো আৰু এটা ইনফ্ৰাৰেড লাইট আৰু বন্ধুসকল ইয়াৰ ভিতৰত লগতে এটা সেন্সৰো আছে আৰু সাধাৰণতে এই অক্সিজেনেটেড ব্লাডসমূহত এই ৰঙা লাইটটো পাছ হৈ যায় মানে যদিহে আপোনালোকৰ দেহত বেছি পৰিমাণৰ অক্সিজেন আছে মানে যোনখিনি লাগতিয়াল আৰু সেইখিনি পৰিমাণৰ অক্সিজেন আছে তেতিয়াহ'লে আপোনালোকৰ এই আঙুলিটোৰ মাজেৰে এই ৰঙা লাইটটো পাছ হৈ যাব আৰু ইনফ্ৰাৰেড লাইটটো ৰখি যাব মানে ইনফ্ৰাৰেড লাইটটো কেপচাৰ হৈ যাব তো বন্ধুসকল তাৰ সহায়তে এই মেচিনটোৱে মানে এই গেজেটটোৱে ডিটেক্ট কৰি লয় যে আপোনালোকৰ দেহত কিমান পৰিমাণৰ অক্সিজেন আছে আৰু যদিহে আপোনালোকৰ দেহত অক্সিজেন লেভেল একেবাৰে কম তেতিয়াহ'লে এই ৰঙা লাইটটো কমকৈ পাছ হ'ব মানে অৰ্থাৎ তেতিয়া উল্টা হৈ যাব যে ইনফ্ৰাৰেড লাইটটো তেতিয়া পাছ হৈ যাব আৰু ৰঙা লাইটটো কেপচাৰ হৈ ৰ'ব আৰু তাৰ সহায়তে এই অক্সিমিটাৰটোৱে এই অক্সিজেন লেভেলটো ডিটেক্ট কৰি লয় আৰু বন্ধুসকল যদিহে আপোনালোকৰ দেহত 93 94 মানে 95 তলত অক্সিজেন লেভেল আছে তেতিয়াহ'লে আপোনালোকে এবাৰ ডক্টৰক কনসাল্ট কৰি লওক আৰু সেইটো আপোনালোকৰ কাৰণে ভাল হ'ব তো বন্ধুসকল আজিলৈ ইমানেই আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে যদিহে ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বটনটো দবাই দিব আৰু লগতে আৰু যদিহে ভিডিঅ'টো ভাল নাপালে তেতিয়াহ'লে কমেন্ট কৰি জনাই দিব কি মই এই ভিডিঅ'সমূহ কেনেদৰে ইমপ্ৰুভ কৰিব পাৰোঁ আৰু আজিলৈ ইমানেই জয় আই অসম।